নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ চেনেলটোত আদৰণি জনাইছোঁ আৰু লগতে অনুৰোধ কৰিছোঁ যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইব, আপোনালোকৰ লাইক এইবোৰে আমাক এনেকৈ ভিডিঅ' বনাই থাকিবলৈ প্ৰেৰণা দিয়ে। যিয়ে নহওক, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যদি আপোনাৰ 2 বছৰীয়া এজন সন্তান আৰু সেই সন্তানটো আপোনাৰ সন্মুখত খেলি থাকোঁতে কোনোবাই তাক কিডনেপ কৰি উঠাই লৈ যায় আৰু সেই ল'ৰাটো পুনৰ উভতি আহে 24 বছৰ পিছত, তেতিয়া আপোনাৰ জীৱনটো কেনেকুৱা হ'ব আৰু সেই ল'ৰাজনৰ প্ৰতি আপোনাৰ ভাৱ অনুভৱ কেনেকুৱা হ'ব। আৰু এই কথাখিনি যে মই কৈছোঁ এইবাবে কৈছোঁ কাৰণ এনেকুৱা সত্য ঘটনা এটা হৈ গৈছে আৰু যোৱা 16 মাৰ্চত সেই ল'ৰাজন ঘূৰি আহে। 2001 চনতেই সেই 2 বছৰীয়া ল'ৰাটোক কোনোবাই কিডনেপ কৰিছিল আৰু কিডনেপ কৰাৰ পিছত দেউতাকে 12 কৰোৰ টকা যোনে ঘূৰাই আনি দিব, যোনে বিচাৰি দিব 12 কৰোৰ টকা উপহাৰ দিম বুলি ৰাখি থৈ দিছিল, ঘোষণাও কৰিছিল। কিন্তু ইমান বছৰৰ কষ্টত, ইমান বছৰৰ চেষ্টাত কোনেও ঘূৰাই দিব নোৱাৰিলে নিজৰ সন্তানটিক। আৰু 24 বছৰ পিছত পুলিচ ষ্টেচনৰ পৰা এটা ফোন আহে আৰু সেই ফোন অহাৰ পিছত দেউতাকে সেই পুলিচ ষ্টেচনলৈ যায়। যোৱাৰ পিছত সেই দেউতাক আৰু সেই যিজনে নিজৰ ল'ৰা বুলি কৈছে সেই ল'ৰাজনৰ DNA টেষ্ট কৰে আৰু DNA টেষ্ট কৰাৰ পিছত যেতিয়া মেটছ হয় তেতিয়া সেই দেউতাকৰ খুচিৰ সীমা নাই। আৰু সেই ল'ৰাজনক ঘৰলৈ লৈ আহি 3.5 কৰোৰ টকাৰ এখন মাৰ্চেডিছ বেঞ্চ সেই ল'ৰাটোক উপহাৰ দিয়ে, লগতে বহুত টকা পইচা সেই ল'ৰাটোক উপহাৰ দিয়ে আৰু বহুত ডাঙৰ এটা পাৰ্টি দিয়া হয়। কিন্তু সেই ল'ৰাজনে এইবোৰ একো গ্ৰহণ নকৰিলে। কিন্তু প্ৰশ্ন ইয়াত যে ইমান 12 কৰোৰ টকা উপহাৰ হিচাপে ঘোষণা কৰাৰ পিছতো সেই ল'ৰাজনক কোনেও ঘূৰাই নিদিলে আৰু আজি 24 বছৰ পিছত সেই ল'ৰাজন নিজে কেনেকৈ এই ঘৰলৈ ঘূৰি আহিল। কোনে সেই ল'ৰাজনক সেই পুলিচ ষ্টেচনত থৈ গৈছিল বা পুলিচ ষ্টেচনলৈ পঠাই দিছিল? কোনে সেই ল'ৰাজনক আজি 24 বছৰে পালন পোষণ কৰিছিল? এইটো হ'ল ডাঙৰ কুৱেশ্যন। আৰু এই গোটেই ঘটনাটো হ'ল চাইনাৰ চেনজেং বুলি চহৰৰ আৰু যিজন দেউতাক, সেই দেউতাকৰ নাম হ'ল ইউজি আৰু তেখেতৰ ডাঙৰ এজন বিজনেছমেন আৰু সেইবাবে টকা পইচাৰ অভাৱ নাই। কিন্তু কোনে কি এটা উদ্দেশ্য লৈ সেই ল'ৰাজনক কিডনেপ কৰিছিল এই কথাটোৱেই এতিয়া এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। আৰু এই ভিডিঅ'টো বৰ্তমান যি ভিডিঅ' বা এই নিউজটো গোটেই পৃথিৱীতে বিয়পি পৰিছে আৰু বৰ দুখ লগা এটা মৰ্মান্তিক ঘটনা। কাৰণ এজন ল'ৰা 2 বছৰ হোৱাৰ পিছত যদি কোনোবাই তাক উঠাই লৈ যায়, তাৰপিছত ইমান টকা দিয়াৰ পিছতো কোনেও আহি সেই খবৰ নিদিয়ে বা কোনেও বিচাৰি নাপালে, কিন্তু 24 বছৰ পিছত সেই ল'ৰা আকৌ ঘূৰি আহে ঘৰলৈ। কোনে ৰাখিছিল, কোনে পোহপালন কৰিছিল সেই ল'ৰাজনেও ক'ব নোৱাৰে। কেনেকৈ সেই ল'ৰাজন পুলিচ ষ্টেচনলৈ আহিছে সেইখিনিও সেই ল'ৰাজনে ক'ব নোৱাৰিছে। গতিকে পুলিচে এতিয়া তদন্ত কৰি আছে, কি হ'ব নাজানো। গতিকে যিয়েই নহওক, এই ভিডিঅ'টো মই আপোনালোকৰ বাবে এইবাবেই আনিছোঁ, যেতিয়া আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখে, নিজৰ ওপৰত বিশ্বাস ৰাখে, যিকোনো এটা কাম সফল হৈ যাব পাৰে। আৰু সেই মানুহজনে কেতিয়াও ভবা নাছিল যে মোৰ ল'ৰা কেতিয়াও আৰু ঘূৰাই নাপাম। ইমান বছৰ তেখেতে সদায় প্ৰত্যেক দিন তেখেতে কিবা নহয় কিবা চেষ্টা কৰি জীৱন যাপন কৰি আছিল যে ল'ৰাটোক কেনেকৈ মই লৈ আহিব পাৰিম, ক'ত আছে বিচাৰ কৰা বা কাৰোবাক সোধা পোছা। গোটেই এই 24 বছৰটো সেই দেউতাকজনে এনেকৈ কটালে আৰু কটোৱাৰ পিছত আজি 16 মাৰ্চ তাৰিখে সেই ল'ৰাজন ঘূৰি আহে আৰু বৰ্তমান তাৰ বয়স 26 বছৰ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে। যিয়েই নহওক, সুখৰ খবৰ, ল'ৰাজন ঘূৰি আহিছে। আৰু এই খবৰটো মই আপোনালোকক এইবাবেই দিছোঁ কাৰণ এই ভিডিঅ'টো বা এই নিউজটো গোটেই পৃথিৱীত ভাইৰেল হৈ পৰিছে, সেইবাবে মই আপোনালোকক এই নিউজটো লৈ আহিছোঁ। যিয়েই নহওক, ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব। লগতে যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেখেতসকলক আকৌ এবাৰ অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে ধন্যবাদ।